ছাত্ৰ ছাত্ৰীসকল আজি আমি গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণৰ বিষয়ে পঢ়িম। যে গোলাকাৰ লেন্স কি? যে লেন্স হ'ল দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ দুয়োখন বা এখন পৃষ্ঠ গোলাকাৰ। এনেধৰণৰ বিভিন্ন প্ৰকাৰৰ গোলাকাৰ লেন্স। এখন লেন্সৰ দুই পিঠিয়ে আমাৰ উত্তল, এখনক কোৱা হয় দ্বি উত্তল বা উত্তল লেন্স। এইখন লেন্সত এই দুইখন পিঠিয়ে অৱতল ভাঁজ খোৱা, ইয়াক কোৱা হয় দ্বি অৱতল বা অৱতল লেন্স। ঠিক সেইদৰে এখন লেন্স এই এটা পিঠি অৱতল আৰু এই পিঠিটো হ'ল সমতল অৱতল লেন্স। আৰু এইখন হৈছে এটা ছাইড উত্তল আৰু এইটো হ'ল উত্তল সমতল। এইখন হৈছে কি, এইটো ছাইড উত্তল আৰু এইটো ছাইড অৱতল, উত্তল অৱতল লেন্স। এতিয়া আমি দ্বি উত্তল বা উত্তল লেন্স আৰু দ্বি অৱতল বা অৱতল লেন্স, এই দুইখন লেন্সৰ প্ৰতিবিম্ব কেনেদৰে গঠন হয় সেই সম্পৰ্কে আলোচনা কৰিম। প্ৰথমে আমি এখন দ্বি উত্তল লেন্সখনক দুই পিঠিয়ে উত্তল হ'লে তাক দ্বি উত্তল লেন্স বুলি কোৱা হয়, বা ইয়াক আমি উত্তল লেন্স বুলি কোৱা হয়। এই উত্তল লেন্সত এখন M-N এখন উত্তল লেন্স, ইয়াত এটা O লেন্সৰ এইটো মধ্যাংশত থকা O বিন্দু। এই O বিন্দুটোক কোৱা হয় লেন্সৰ আলোক কেন্দ্ৰ বুলি কোৱা হয়। O'টোক কোৱা হয় আলোক কেন্দ্ৰ। লেন্সৰ মধ্যাংশত থকা যিটো বিন্দুৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ গ'লে কোনো দিশ পৰিৱৰ্তন নহয়, তোক কোৱা হয় O আলোক কেন্দ্ৰ। O আলোক কেন্দ্ৰ, অপটিকেল পইণ্ট। এতিয়া O বিন্দুৰ মাজেৰে আমি এডাল মুখ্য অক্ষ, O বিন্দুৰ মাজেৰে যোৱা এডালক আমি মুখ্য অক্ষ হিচাপে ধৰিছোঁ। এতিয়া মুখ্য অক্ষৰ এই সমান্তৰালভাৱে অহা ৰশ্মিবোৰ লেন্সত পৰাৰ পিছত এনেকৈ প্ৰতিসৰিত হৈ গৈছে। লেন্সত পৰাৰ পিছত প্ৰতিসৰিত হৈ গৈছে আৰু এই সমান্তৰাল ৰশ্মিবোৰ এনেকৈ এই উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিসৰিত হৈ যোৱা ৰশ্মিবোৰ, সমান্তৰাল ৰশ্মি প্ৰতিসৰিত ৰশ্মিবোৰ দেখা গৈছে যে এটা বিন্দুত কটাকটি কৰিছে, মিলিত হৈছে। তোক কোৱা হয়, ইয়াৰ দুখন পৃষ্ঠৰ কাৰণে আমি এইফালেও F1 ফ'কাছ আৰু এইটো কেন্দ্ৰ, ভাঁজ কেন্দ্ৰ, এই দুটা পাওঁ C1 বা এইটো টুৱাইছ F1 দূৰত্বত আৰু F2 এইফালে আৰু টুৱাইছ F2 দূৰত্বত C2 এইটো ভাঁজ কেন্দ্ৰ। দুটা ভাঁজ কেন্দ্ৰ, দুটা গোলাকাৰ পৃষ্ঠৰ কাৰণে C1 আৰু C2। এতিয়া এই F বিন্দুত মিলিত হৈছে, এই F বিন্দুটোক কোৱা হয় মুখ্য ফ'কাছ। আকৌ মুখ্য ফ'কাছত প্ৰতিসৰিত ৰশ্মিবোৰ এই বিন্দুটোত অভিসাৰী হৈছে, মানে এটা বিন্দু অভিমুখে গতি কৰি এই বিন্দুত মিলিত হৈছে। গতিকে এই উত্তল লেন্সখনক কোৱা হয় অভিসাৰী লেন্স। উত্তল লেন্সখনক যিহেতু প্ৰতিসৰিত ৰশ্মিবিলাক এটা বিন্দুলৈ অভিসাৰী হয়, এটা বিন্দুত মিলিত হয়, গতিকে এই লেন্সখনক কোৱা হয় অভিসাৰী লেন্স। গতিকে এইটো হৈছে কি, উত্তল লেন্সৰ অভিসাৰী ক্ৰিয়া। এতিয়া আহোঁ আমি অৱতল লেন্স। এইখন চোৱা, দুয়োটা পৃষ্ঠই
ভাঁজ খোৱা এইখনক কোৱা হয় অৱতল লেন্স। ইয়াত লেন্সৰ মধ্যাংশত এইটো আলোক কেন্দ্ৰ আলোক কেন্দ্ৰৰ মাজেৰে যোৱা এইডাল হৈছে মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিছ। মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা এই সমান্তৰাল ৰশ্মিবোৰ লেন্সত প্ৰতিসৰণৰ পিছত এনেকৈ গতি কৰিছে। এই সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত এনেদৰে গতি কৰিছে। দেখিছোঁ যে আমি কি হৈছে এই প্ৰতিসৰিত ৰশ্মিকেইটা বিপৰীত দিশত বহাই দিলে দুইডাল ৰশ্মি এই F1 এই বিন্দুটোৰ পৰা ওলাই যোৱা যেন লাগে। প্ৰকৃততে এইখিনি পোৱাহি নাই, ইয়াৰ পৰাই প্ৰতিসৰিত হৈছে। ইয়াত দেখা গৈছে যে এই বিন্দুটোৰ পৰা প্ৰতিসৰিত ৰশ্মিবোৰ অপসাৰী হৈ গৈছে, এটা বিন্দুৰ পৰা ওলাই গৈছে, এটা বিন্দুৰ পৰা এনেকৈ ওলাই যোৱা যেন লাগে। গতিকে এই অৱতল লেন্সখনৰ এইটো হৈছে অভিসাৰী ক্ৰিয়া দেখুওৱা হৈছে। আৰু ইয়াত যিহেতু প্ৰতিসৰিত ৰশ্মিবিলাক অপসাৰী হয়, গতিকে অৱতল লেন্সখনক অপসাৰী লেন্স বুলি কোৱা হয়। এতিয়া ইয়াত লেন্সৰ যেনেকৈ আমি আগতে দাপোনৰ ক্ষেত্ৰত আমি যি পাইছিলোঁ, যিটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰটোৱেই আছিলে ভাঁজ কেন্দ্ৰ। লেন্সতো ঠিক সেইদৰে এই গোলাকাৰ পৃষ্ঠ এখন এইফালে এইটো পৃষ্ঠ এটা গোলকৰ পৰা অহা, গতিকে ইয়াৰ যিটো ভাঁজ কেন্দ্ৰ, গোলকটোৰ যিটো ভাঁজ কেন্দ্ৰ সেইটোৱে এই লেন্সখনৰো ভাঁজ কেন্দ্ৰ হ'ব আৰু ইয়াৰ বিন্দুৰ পৰা মানে আলোক কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্ববোৰ জোখা হয়। Oৰ পৰা এই ফ'কাছ বিন্দুলৈ দূৰত্বটোক ফ'কাছ দূৰত্ব, Oৰ পৰা এই C ভাঁজ কেন্দ্ৰলৈ ভাঁজ ব্যাসাৰ্ধ। ঠিক সেইদৰে ইয়াতো OF ফ'কাছ দূৰত্ব, ভাঁজ ব্যাসাৰ্ধ আৰু এডাল মুখ্য অক্ষ তেনেদৰে লোৱা হয়। উত্তল লেন্সৰ ফ'কাছ দূৰত্ব নিৰ্ণয়ৰ এটা সহজ পদ্ধতি আমাৰ কিতাপৰ কাৰ্যকলাপত দিছে যে এখন আমাক উত্তল লেন্স সূৰ্যৰ পৰা অহা এনেদৰে পোহৰৰ সন্মুখত, সূৰ্যৰ পৰা অহা পোহৰৰ সন্মুখত এনেকৈ লেন্সখন ধৰি থাকিলে উত্তল লেন্সত সমান্তৰাল ৰশ্মিবোৰ পৰিব, সূৰ্যৰ পৰা অহা সমান্তৰাল ৰশ্মিবোৰ পৰি ইয়াত প্ৰতিসৰণৰ পিছত এটা বিন্দুত ফ'কাছ বিন্দুত মিলিত হ'ব। তেনেকৈ আমি এখন কাগজ এখনত লেন্সখনৰ সেই বিন্দুটো আমি নিৰ্ণয় কৰি সমান্তৰাল ৰশ্মিবোৰ যেতিয়া উত্তল লেন্সত কেন্দ্ৰীভূত হ'ব, সেই বিন্দুটোক আমি কি বুলি ক'ম? ফ'কাছ বিন্দু। আৰু সেই বিন্দুটোৰ পৰা এই আলোক কেন্দ্ৰৰ দূৰত্বটোক ফ'কাছ দূৰত্ব বুলি কোৱা হয়। এনেকৈ উত্তল লেন্সখনত সূৰ্যৰ সমান্তৰাল ৰশ্মিবোৰ পৰিবলৈ দি তলত এখন কাগজ দিলে, কাগজত সেই কেন্দ্ৰীভূত হোৱা বিন্দুটো কাগজখনত ধৰিব পৰা যাব। আৰু সেই বিন্দুটোত সূৰ্যৰ সমান্তৰাল ৰশ্মিবোৰ তাপখিনি যেতিয়া তাত এটা বিন্দুত লগ খাব, যথেষ্ট তাপ উৎপন্ন হ'ব আৰু সেই তাপৰ ফলত কাগজখনৰ সেই বিন্দুটোত পুৰা যাব। তেনেকৈ থৈ দিলে গোটেই কাগজখনেই সেই সূৰ্যৰ তাপত সেই কাগজখন পুৰা যাব। আৰু যিটো বিন্দুত কেন্দ্ৰীভূত হয় সেইটোৱে হ'ব ফ'কাছ বিন্দু, আৰু তাৰ পৰা আলোক কেন্দ্ৰৰ দূৰত্বটোক ফ'কাছ দূৰত্ব বুলি কোৱা হয়। যিমানখিনি দূৰত হয় সেইখিনি আমি ফ'কাছ দূৰত্ব হিচাপে আমি ধৰিব পাৰোঁ।
এতিয়া আমি ইয়াৰ পিছত লেন্সত বিভিন্ন স্থানত লক্ষ্য বস্তু ৰাখিলে প্ৰতিবিম্বৰ গঠন কেনেকুৱা হ'ব সেই বিষয়ে আমি আলোচনা কৰিবলৈ যাম। তাৰ আগতে আমি এই কথাকেইটা জানিব লাগিব যে লেন্সখনৰ আলোক কেন্দ্ৰটো লেন্স কি এখন উত্তল লেন্স তাৰ মধ্যস্থ বিন্দু মাজৰ মুখ্য অক্ষৰ ওপৰত থকা এডাল মুখ্য অক্ষৰ ওপৰত থকা লেন্সৰ এই মধ্যস্থ বিন্দু আলোক কেন্দ্ৰ আৰু এই গোলাকাৰ পৃষ্ঠটো যিটো গোলকৰ পৰা অনা হৈছে তাৰ যিটো কেন্দ্ৰ সেইটো হ'ব তাৰ ভাঁজ কেন্দ্ৰ। লেন্সখনৰ আমি দুটা ভাঁজ কেন্দ্ৰ পাম দুফালে দুখন গোলাকাৰ পৃষ্ঠৰ কাৰণে। এতিয়া আকৌ যিটো বিন্দুত পোহৰ কেন্দ্ৰীভূত হ'ব সেইটো ফ'কাছ বিন্দু, এইটো F2 ফ'কাছ বিন্দু। আৰু যিহেতু ভাঁজ কেন্দ্ৰলৈ এই দূৰত্বটো আগতে আমি পাইছোঁ যে ভাঁজ ব্যাসাৰ্ধ ফ'কাছ দূৰত্বৰ দুগুণ হয়। গতিকে R সমান আমি কি পাইছিলোঁ টুৱাইচ F সম্পৰ্ক দাপোণত যেনেকৈ পাইছিলোঁ লেন্সৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। গতিকে ফ'কাছ দূৰত্বৰ দুগুণ ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধ, ঠিক সেইদৰে এই গোলাকাৰ পৃষ্ঠটোৰ কাৰণে এইফালে F1 ফ'কাছ বিন্দু আৰু এই ফ'কাছ দূৰত্বৰ দুগুণ দূৰত্বত এইটো ভাঁজ কেন্দ্ৰ C1 এইটো ভাঁজ কেন্দ্ৰ। গতিকে এই বিন্দুকেইটা আৰু সমান্তৰাল ৰশ্মিবোৰ কেনেদৰে গতি কৰে এই বিন্দুকেইটা আমি ভালদৰে চিনি পাব লাগিব আৰু কোনটো কি বিন্দু হয় কেনেকৈ ইয়াৰ দূৰত্ব জোখা হয়। আৰু এই ফ'কাছ দূৰত্ব ভাঁজ ব্যাসাৰ্ধ ইয়াৰ লেন্সৰ ক্ষেত্ৰত আলোক কেন্দ্ৰৰ পৰা জোখা হয়। গতিকে এনেকৈ সূৰ্যৰ সমান্তৰাল ৰশ্মি উত্তল দাপোণত এখনত পেলাই কাগজত আমি তাৰ ফ'কাছ বিন্দুটো নিৰ্ণয় কৰিব পাৰোঁ। তাৰ পৰা তাৰ থুলমূলভাৱে ফ'কাছ দূৰত্ব উলিয়াব পাৰি। ইয়াৰ উপৰিও আৰু আছে পদ্ধতি ফ'কাছ দূৰত্ব নিৰ্ণয় কৰা। অৱশ্যে সেই পদ্ধতিবিলাকৰ বিশেষ ব্যাখ্যা এতিয়া আমাৰ পাঠৰ অন্তৰ্ভুক্ত নহয়। গতিকে সেইখিনি পিছত তোমালোকে আগলৈ জানিব পাৰিবা।